যদি নগাঁও ভিতৰতে লাগে স্কোয়ার ফুট কিমানৰ ভিতৰত দি দিব নগাঁও ভিতৰতে হ'লে আমি 110 টকা ভিতৰত দি দিম নগাঁও ভিডিঅ' চাই পেলাই আহিলে আপোনাৰ বহুতখিনি ডিসকাউন্ট দিম 4-5 1 বিঘা হৈ যায় হৈ যাব গ্যাৰান্টি দিছে না আপোনাৰ মোক আপোনাৰ ফ্ৰী কে লগাই দিব কিবা যদি ডিফেক্ট হয় ইয়াত গ্যাৰান্টি কিমান দিছে আপোনাৰ 35 বছৰ দিছে আপোনালোকে দেখিছে চাক মই একদম জলকীয়া খেতি মাজে চাওক একদম ইয়াৰ পৰা ধৰি তালৈকে খেতি কৰিছে জলকীয়া তাৰ মাজত এটা ব্যতিক্ৰমী পইণ্ট এটা আছে চাওক এই জলকীয়া খেতিখিনিৰ মাজতে আপোনালোকৰ এই ৰেডিমেড বাউণ্ডাৰী ৱাল আছে দাদা মোৰ লগত আছে দাদাৰ লগত কথা পাতিম যে ৰেডিমেড বাউণ্ডাৰী ৱালটো কিহৰ কাৰণে লগাইছে চাওক আজি হয়তো জেওৰা লগাব পাৰিলে এই গোটেইখিনি কথা পাতিম দাদা কোন এফালে আহিব দাদা কথা পাতিম যে গোটেইখিনি কেনে কি সিস্টেমত কৰাইছে দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো আমাৰ ভিউয়াৰ্ছক জনাই দিয়কচোন মোৰ নামটো প্ৰাণজিত বৰা ওকে আপোনালোকে জলকীয়া খেতি কৰিছে ন হয় কিহৰ খেতি এখিনি জলকীয়া এটো আপোনাৰ এখিনি ভূত জলকীয়া বুলি কয় আৰু হেবালা আপোনাৰ এটো বগা জলকীয়া এটা আপোনাৰ তাৰ লোকেল এটো আচ্ছা তাৰ সাইডত আপুনি বাউণ্ডাৰী ৱাল লগাই দিছে এর পইণ্টটো কিহৰ কাৰণে কওকচোন আপোনালোকে হয়তো কৰিছে হেটো জেওৰাটো আপোনাৰ খুব বেছি 3 বছৰটো নাযায় বাৰু এবছৰ ধৰক এবছৰ গৰুৱে খুমাই ভাঙি দি অলপ খাই দিলে দেই মোৰ খেতি দৰা গ'ল জেওৰাখন বনাই ল'ব পাৰিম কিন্তু বাউণ্ডাৰী ৱালটো মাৰি ল'লে মোৰ 30-35 বছৰ 40 বছৰলৈকে মোৰ কোনো অসুবিধা নাই ধৰক 40 বছৰলৈ কোনো অসুবিধা নাই আচ্ছা এতিয়াতো চাওক 9 মাহ হ'ল লগোৱা আপুনি গুৰিয়াও পেলাব নোৱাৰিব একদম চাওক তো গুৰিয়াও পেলাব নোৱাৰিব দেখিব পাৰিছে একদম পুৰা ধুনীয়াকৈ দিছে চাওক কিমান 9 মাহ হৈছে ন 9 মাহ হৈছে লগোৱা 9 মাহ হৈছে ৱালখন লগোৱা চাওক গুৰিয়াটো আপোনালোকে একো হোৱা নাই দিয়ে দাদা আছে হয়তো চাওক আপুনিতো জলকীয়া খেতিহে কৰিছে কিন্তু আপুনি চাওক হয়তো আপোনালোকে বহুতে ভাবিব যে জলকীয়া খেতিখিনি কৰিছে তাৰ লগতে বাউণ্ডাৰী ৱালটো কিহৰ কাৰণে দিছে আপোনালোকে ভাবিব এইটো প্ৰশ্ন সকলো প্ৰশ্ন উত্থাপন হ'ব চাওক যদি ৰেডিমেড বাউণ্ডাৰী ৱালটো লগাই আপুনি বহুত কম খৰচত আহিব কিন্তু চাওক যদি আপুনি জেওৰা বা টিংপাত দিয়ে তেতিয়াহ'লে একে খৰচে আহি যাব ইয়াতকে সেই বস্তুৰ জেওৰাটো লগালে আপুনি 1 বছৰ যাব কিন্তু ৰেডিমেড বাউণ্ডাৰী ৱাল লগালে আপুনি 50-60 বছৰ আৰামছে যাব গ্যাৰান্টি দিছে না আপোনাৰ মোক আপোনাৰ ফ্ৰী কে লগাই দিব কিবা যদি ডিফেক্ট হয় ইয়াত কিবা সব লগাই দিব ফ্ৰী কে আচ্ছা চাওক যদি কিবা বেয়া হয় একদম ফ্ৰী কে লগাই দিব গ্যাৰান্টি কিমান দিছে আপোনাৰ 35 বছৰ দিছে 35 বছৰ গ্যাৰান্টি 35 বছৰ গ্যাৰান্টি সহকাৰে এই ৰেডিমেড বাউণ্ডাৰী ৱাল দিছে যদি কিবা ডিফেক্ট হয় বা কিবা যদি ভাঙে তেতিয়াহ'লে আকৌ ডাইৰেক্ট ফ্ৰী কে লগাই দিব আৰু এটা ফেক্টৰীত যাম ফেক্টৰীত কেনেকুৱা কি কৰা হয় আপুনি ফেক্টৰী ক'ৰ পৰা লৈছে এই ৰেডিমেড বাউণ্ডাৰী ৱাল যে লগাইছে আপোনাৰ বৰা ৱেল্ডিং হেৰি বুলি কয় বাউণ্ডাৰী ৱাল সামগ্ৰী আচ্ছা আপোনাৰ নগাঁও সামগ্ৰীৰ পৰা ফেক্টৰীৰ পৰা লগাইছে মই এটা বেলেগ এটা সাইডত আছো এটা ডাইৰেক্ট সাইড আপোনালোকৰ য'ত ফেক্টৰী আছে ফেক্টৰীত যাম ফেক্টৰীত কেনেকুৱা কি সিস্টেমত গোটেই বাউণ্ডাৰী ৱালখিনি লগোৱা হয় আপোনালোকে ধুনীয়াকৈ জনাব চেষ্টা কৰিম একদম শেষলৈকে চাই থাকক আপোনালোকক ডাইৰেক্ট সাইডত দেখাইলে একদম জলকীয়া খেতিৰ মাজত ধুনীয়াকৈ ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুত কৰি আপোনালোকে কেনেকুৱা 9 মাহৰ সেই আপোনালোকৰ বাউণ্ডাৰী ৱালখন আপোনালোকে একো হোৱা নাই এতিয়া ডাইৰেক্ট যিটো বাউণ্ডাৰী ৱাল আপোনালোকে যিটো ফেক্টৰী তাত লগাইছে সেই ফেক্টৰীত ডাইৰেক্ট আহিছো এইফালে দেখিছে মোৰ এটা ফেক্টৰী আছে এইখিনি বিশাল ষ্টক এটা আছে দেখিব পাৰিছে ইয়াৰ পৰা ধৰি তালৈকে একদম পুৰা ভৰপূৰ ষ্টক হৈ আছে গোটেইখিনি ষ্টক নে আপোনাৰ গোটেইখিনি ষ্টক আছে আপোনাৰ ফাৰ্ষ্টৰ ভিউয়াৰ্ছক ভাল নামটো জনাই দিয়কচোন আপোনাৰ ফেক্টৰী এফালে চাই ক'ব মোৰ নাম শ্ৰী পংকজ বৰা ওকে আপোনালোকৰ লোকেশ্যনটো ক'ত আছে ইয়াৰ ঠিক আছে আমাৰ খুদাৰ বকুলদল আচ্ছা আমাৰ সামগ্ৰী হয় নগাঁও সামগ্ৰীত তেখেতৰ ফেক্টৰী আছে সেই ফেক্টৰী আপোনালোকে সেই সাইডত লগাইছে এটা ধুনীয়াকৈ ফেক্টৰী আপোনালোকে চাওঁ কেনেকুৱা কি ধৰণৰ কেনেকুৱা প্ৰস্তুত কৰা হয় অলপ এফালে আহিব ধুনীয়াকৈ দেখাই দিব চেষ্টা কৰিম চাওক ডিজাইন মানে পুৰা আপোনালোকে এভেইলেবল পাব চাওক যি বিচাৰে ডিজাইন সকলো ডিজাইন পাব ডিজাইন আছে আপোনালোকে এইফালে ডিজাইন এইফালে আহক একদম ধুনীয়াকৈ দেখাই দিম আৰু এইটো ফেক্টৰী হৈছে তেখেতসকলৰ আৰু সেইফালে গোটেইখিনি ষ্টক আছে আপোনালোকৰ এইখিনি চাওক এইটো এটা ডিজাইন পাই যাব আপোনালোকে এইফালৰ ডিজাইন দেখিছে এইফালে দেখিছে এইফালে আপোনালোকৰ এইফালে একদম পুৰা মানে এভেইলেবল আপোনাৰ ডিজাইনকে পুৰা ভৰপূৰ ডিজাইন হৈ আছে আৰু এটা কথা পাতিম যে আপোনালোকৰ চাওক আপোনালোকৰ ৰেডিমেড বাউণ্ডাৰী ৱাল ফেক্টৰীটো খুলিছে আপোনালোক খোলা কিমান দিন হ'ল আৰু এক্সপিৰিয়েঞ্চ কিমান আপোনালোকৰ খোলা আমাৰ আপোনাৰ 2 বছৰ হৈ গ'ল 2 বছৰ হৈ গ'ল এক্সপিৰিয়েঞ্চ কেনেকুৱা এক্সপিৰিয়েঞ্চ আপোনাৰ ভালেই পাই আছো এতিয়া বৰ্তমান আচ্ছা আপোনালোকৰ এক্সপিৰিয়েঞ্চ বৰ্তমান আপোনালোক ধুনীয়া আছে আপোনালোকৰ যিখন মিস্ত্ৰী কাম কৰি আছে তাত ন মিস্ত্ৰী কাম কৰি আছে একদম মিস্ত্ৰী কাম কৰা জেগাত ধুনীয়াকৈ দেখাই দিম চাওক এইফালে গোটেইখিনি পুৰা মানে কি পুৰা সেলিংত হৈ আছে এইবিলাক বুক হৈ আছে কেনেকুৱা হেয়াৰ কৰে হোলসেল কৰে না হোলসেল কৰো আমি একদম হোলসেল কৰি দিওঁ চাওক কাৰোবাক যদি নগাঁও ভিতৰতে লাগে স্কোয়ার ফুট কিমানৰ ভিতৰত দি দিব নগাঁও ভিতৰতে হ'লে আমি 110 টকা ভিতৰত দি দিম আমি 110 টকা দি দিব ফুট দি দিম মানে তাই ধুনীয়াকৈ লগাই থৈ আহিব সম্পূৰ্ণ আমি খৰচা আমাৰ ওকে চাওক আপোনালোকে যদি নগাঁৱৰ পৰা চাই আছে ভিডিঅ'টো তেতিয়া নগাঁও সামগ্ৰী বা পুৰণি গুলামে হওক আপোনালোকে যদি চাই আছে যদি ৰেডিমেড বাউণ্ডাৰী ৱাল নিজৰ ঘৰটোত একদম সুন্দৰকৈ প্ৰস্তুত কৰিব বিচাৰে তেতিয়াহ'লে 110 টকা স্কোয়াৰ ফুটত দি দিব যদিহে আমাৰ ভিডিঅ' চাই আৰু কিবা এটা ডিসকাউন্ট কৰি দিব তেতিয়া আপোনালোকৰ ভিডিঅ' চাই পেলাই আহিলে আৰু ডিসকাউন্ট হৈ যাব ক'ব যে তাজিবৰ ভিডিঅ' চাই আছো বুলি তেতিয়া আপোনালোক আৰু কিবা এটা ডিসকাউন্ট কৰি দিব আৰু এইফালে দেখাব চেষ্টা কৰিম এতিয়া এইফালে আহা এফালে ধুনীয়াকৈ খুঁটা বনাই আছে স্লেব বনাই আছে একদম ধুনীয়াকৈ এইখিনি খুঁটা প্ৰস্তুত কৰিলে ন খুঁটা বনাই আছে আপোনালোকে খুঁটা যে বনাইছে এই কিমান ফুটি আছে এইটো 8 ফুটি খুঁটা আছে এইটো 8 ফুটি ইয়াৰ ৰড কিমান থাকে ইয়াৰ ৰড আপোনাৰ 3 পিচকে আছে 3 পিচকে থাকে ৰড আছে একদম প্ৰুফ কৰি দিব পাৰিব না ৰড আছে না নাই একদম ধুনীয়াকৈ প্ৰুফ কৰি ভাঙি দিম ভাঙি দেখুৱাই দিম আপোনাক এটা ভাঙি দিম আপোনাক হা দিয়ক
এইখিনি ধুনীয়াকৈ খুঁটা দেখিব পাৰিছে, ইয়াৰ পৰা একদম তাৰলৈকে এতিয়া একদম ধুনীয়াকৈ এটা খুঁটা ভাঙি দিম আপোনাক। এটা ভাঙি দিয়ক। চাওক আপোনালোকৰ একদম এটা খুঁটা ধুনীয়াকৈ ভাঙি দেখাই দিম যে কেনেকুৱা ধৰণৰ ৰড কি আছে। এইটো ভাঙো, ভাঙিব পাৰে আপুনি একদম ভাঙে। বনোৱা কিমান দিন হ'ল? বনোৱা আজি আপোনাৰ 2 দিন হৈছে। 2 দিন হৈছে, হয়। তাৰপিছত 2 দিনৰ পিছতো মজবুত। চাওক আপোনালোকৰ বহুতে ক'ব যে আপোনালোকৰ ইয়াত ৰড আছে নে নাই, বহুতে কুৱেশ্যন কৰিব। চাওক কাৰণ এইফালে ওচৰলৈ আহা, দেখিব পাৰিছে, আৰু এইফালে একদম পোষ্ট তৈয়াৰ কৰিছে। দেখিব মোৰ চাইডে একদম পোষ্ট তৈয়াৰ কৰি আছে, আৰু এইফালে চাওক এডাল ৰড ওলাইছে। 3ডালকে থাকে ন? হয়। আচ্ছা, আপোনালোকে 3ডালকে ৰড থাকে বুলি কৈছে, কিন্তু চাওক আপোনালোকে বহুতে কুৱেশ্যন কৰিব যে 3ডালকে ৰড থাকে নে নাথাকে। এইফালে চাওক এডাল ৰড ওলাল, আৰু এইফালে এডাল দেখিব পাৰিছো। এইডাল চাওক, কোনোবা যদি কাষ্টমাৰ যদি আপোনাক কয় মই এটা খুঁটা ভাঙি দেখাম যে আপোনালোকৰ কেনেকুৱা কি ওলাই, ভাঙি দিব পাৰিবনে আপোনালোকে? ভাঙি দিব পৰা যাব। এইটো চাওক এডাল এইফালে আছে, ভাঙিব পৰা নাই, একদম পুৰা টাইট হৈ আছে। আৰু এটা তলত আছে, তলত আৰু এডাল আছে ন? তলত আৰু এডাল আছে। একদম ওচৰলৈ অহা দেখাইছে। এইডাল দেখিছে ৰড, আৰু এইডাল ৰড। ইয়াত ৰড কিমান ইঞ্চি? এইটো আপোনাৰ 8 mm ৰড আছে। 8 mm ৰড দিয়া থাকে। আৰু যিখন স্লেব বনাইছে, স্লেবত কিমানকে থাকে? স্লেবত আপোনাৰ 6 mm ৰড আছে। স্লেবত 6 mm ৰড। হয়। এইফালে আহা, একদম দেখিব পাৰিলে আপোনালোকে ইয়াত চাওক 3ডালকে ৰড ইয়াত ধুনীয়াকে দি এটা প্ৰস্তুত কৰিছে। হয়। আৰু খুঁটা কিমান ফুটকে থাকে? খুঁটা আপোনাৰ 7 ফুটি আছে, 8 ফুটি আছে, 10 ফুটি আছে। মানে আপোনালোকৰ যি লাগে নিজৰ মতে হেৰি কৰে, কাষ্টমাৰ যি বিচাৰে যি বিচাৰে সেইটো আমি দিব পাৰো। ওকে, আপোনালোকে এইফালে দেখাম। আৰু কিটা ব্যৱহাৰ কৰিছে? এইটো মালৰ ওপৰতহে মাৰে। এটা কিন্তু কি ব্যৱহাৰ কৰি আছে? এটা ডালমিয়া ব্যৱহাৰ হৈ আছে। একদম ঢালি দিয়াচোন। এইটো কি ৰেডি হৈ আছে নেকি? ৰেডি হৈ আছে। আচ্ছা, তেখেতসকলে এইটো ৰেডি হৈ আছে, আৰু দেখিব পাৰিছে যে একদম ৰেডি হৈ আছে। তোমালোকৰ কামৰ এক্সপিৰিয়েঞ্চ কিমান ইয়াৰ? তোমালোকৰ কামৰ এক্সপিৰিয়েঞ্চ কিমান? ভালে আছে। মানে কিমান দিন কৰিছে কাম? কিমান দিন? 3 মাহ 4 মাহ হৈ গ'ল। 3 মাহ 4 মাহ। কিন্তু এটা কথা এইখিনিতে আপোনালোক কুৱেশ্যন এটা কৰিম যে ৰেডিমেড বাউণ্ডাৰী ৱালটো অহা বেছি দিন হোৱা নাই, কিন্তু অসমত অহা নাই নাই, বেছি দিন হোৱা নাই। এই কামটো ক'ৰ হয়? এই কামটো ক'ৰ হয়? এইটো কেৰালাৰ পৰা কেৰেলাৰ পৰা আহিছে। চাওক এই কামটো আপোনালোকে কেৰেলাৰ পৰা আপোনালোকে শিকি আহি তেখেত নিজে কেৰেলাত থাকি শিকি মেলি আহিছে। একদম ধুনীয়াকৈ ঢালি দিয়াচোন, ধুনীয়াকৈ দেখাই দিয়ে যে কেনেকুৱা কি চিষ্টেমত আপোনালোকে প্ৰস্তুত কৰে। যে এখন জালি বান্ধি জ্বলা ন, এখন দেখাই দিয়া, একদম ওচৰলৈ আহা, দেখিব পাৰিছে যে এখন জালি বান্ধি দিয়া আছে। তাৰপিছত আপোনালোকৰ একদম পুৰা এটা ফিনিচিং দিব ইয়াৰ ওপৰত আপোনালোকৰ চিমেণ্ট দি দিয়ে ন? একদম ধুনীয়াকৈ আপোনাক দেখাই দিম। চাওক এইফালে দেখিব পাৰিছে বনাই আছে, একদম বনাই আছে, আৰু মানে কি এভেইলেবল, মানে একদম পুৰা এভেইলেবল হৈ আছে। আপোনালোকে পুৰা ডিজাইন হৈ আছে। আপোনালোকৰ ইমূৰৰ পৰা সিমলৈকে একদম পুৰা ডিজাইন ভৰপূৰ হৈ আছে। আৰু এইফালে দেখিব পাৰিছে তেখেতৰ ষ্টক ধুনীয়াকৈ আছে বহুতখিনি। এইফালে খুঁটা বনাই আছে, এইফালে স্লেব বনাই আছে। আপোনালোকে দেখিব পাৰিছে। যদি দাদা এটা কথা কৰো, কওকচোন, যদি এইখিনি বনাওঁতে আপোনালোকে কিবা কষ্টিং দিব লাগিব? যদি কাষ্টমাৰ আপোনাক লগাই তেতিয়া কিবা কষ্টিং দিব লাগিব নেকি? আমাৰ গোটেইখিনি আমি মেট্ৰেছ আমি ইয়াৰ পৰা লৈ যাম, গোটেই বস্তু লৈ যাম। আপুনি একে ফিনিচিং হোৱালৈকে আমাক একো দিব নালাগে। আচ্ছা, আপোনালোকে গোটেই বস্তু ইয়াত প্ৰস্তুত কৰি ডাইৰেক্ট তাত ফিটিং কৰি দিম। ৰঙা ইটা আৰু ইয়াৰ মাজত ডিফাৰেন্সটো কি আহে? ৰঙা ইটা আপোনাৰ ইটাৰ দাম যিমানটো আহে, এতিয়া তাৰ তুলনাত ইয়াৰ ইটা বহুত কম। প্লেটত আধাতকে আধা আহি যাব। চাওক এতিয়া ৰঙা ইটা যদি কষ্টিঙৰ কথা ক'ব যাওঁ, 14-15 টকা এটা ইটা আহি যায়। হয়, এটা ইটাৰ দাম এতিয়া বৰ্তমান চলি আছে ৰেট 14 টকা, 15 টকা, 13 টকা পৰ্যন্ত ধুনীয়াকৈ চলি আছে। কিন্তু ৰেডিমেড বাউণ্ডাৰী ৱাল যদি লগাই তেতিয়াহ'লে আপোনালোকে স্কোৱাৰ ফুট 110 টকাত আপোনালোকে স্কোৱাৰ ফুটত ধুনীয়াকৈ পাই যাব। আৰু এইফালে দেখিছে ফিনিচিং দি আছে। আৰু এটা এইখিনি সোধো, যদি কোনোবাই অসমৰ বিভিন্ন প্ৰান্তত আপোনালোক কোন আহিব পাৰে, হয়, আপুনি সেই লগাই দিব পাৰিব না? কোনো কথা নাইকিয়া, আমাক য'তে বিচাৰে আমি ত'তে গৈ কাম কৰি থৈ আহিম। একদম ধুনীয়াকৈ লগাই থৈ আহিব পাৰিম। চাওক তিনিচুকীয়া, ডিব্ৰুগড়, আপোনালোকৰ যোৰহাট বা এইটো নলবাৰী বা নগাঁও, আপুনি কোনো কথা নাইকিয়া, অসমৰ বিভিন্ন প্ৰান্তত ধুনীয়াকৈ লগাই থৈ আহিব পাৰিব এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল। আৰু ডিজাইন কিন্তু মই ধুনীয়াকৈ দেখাইছো। আৰু যিহেতু আপোনালোকে কম যে আপোনালোকে যদি লগাব বিচাৰে তেতিয়াহ'লে লগাওক। কিহৰ কাৰণে কৈছো, ৰেডিমেড বাউণ্ডাৰী ৱালটো লগালে আপোনাৰ 30 বছৰ 35 বছৰ গেৰাণ্টি দিছে। 35 বছৰ গেৰাণ্টি সহকাৰে দিছে। আৰু এটা কথা সুধো, কোনোবাই যদি এগ্ৰিমেণ্ট কৰে, এগ্ৰিমেণ্ট কৰি দিব পাৰিব নে? এগ্ৰিমেণ্ট কৰি দিব পাৰিম। এগ্ৰিমেণ্ট আপোনাৰ দলিল ডাইৰেক্ট এগ্ৰিমেণ্ট কৰাই আপোনালোকে ধুনীয়াকৈ দি দিব। 35 বছৰ গেৰাণ্টি হিচাপত আপোনাক পুৰা দিছে। চাওক লাষ্টত ভিউৱাৰ, চাওক আমাৰ যদি ভিডিঅ'টো মাৰি থয় আপোনালোকে কয়, আমাৰ ভিউৱাৰ্ছে কি বুলি ক'ব? আপোনালোকৰ ভিডিঅ' চাই পেলাই আহিলে আপোনাৰ বহুতখিনি ডিছকাউণ্টো দিম আমি কামত। আচ্ছা, আৰু বাউণ্ডাৰী ৱালটো ৰঙা ইটাতকে চাওক, আপুনি এইখিনি কথা কয়, ৰঙা ইটা যিটো লগাই সেইটো কিন্তু আপোনাৰ কষ্টিং আহে
আৰু 1 বিঘা মাটি লগাব যদি যায় তেতিয়াহ'লে ৰঙা ইটা যদি আপোনালোকে 1 মাহৰ ওচৰা-ওচৰি কাম কৰিব লাগিব আৰু মিস্ত্ৰীৰ লগত নন ষ্টপ লাগি থাকিব লাগিব মছলা কিমান দিছে ক'ত কিবা বেকা হৈছে নেকি একদম পুৰা চাই থাকিব লাগিব কিন্তু এই ৰেডিমেড বাউণ্ডাৰী ৱাল নালাগে এইবিলাক নালাগে আমাক চাই থাকিব নালাগে আমি 4-5 দিনত কৰি গুচি আহিম এইটো কাম 4-5 দিনত 1 বিঘা হৈ যাব চাওক বহুতে জব কৰে বা অফিচত চাকৰি কৰে কিন্তু চাওক সেই আপুনি ৰঙা ইটাটো লগালে আপোনাৰ কি হয় আপুনি মিস্ত্ৰীৰ লগত একদম আপুনি অফিচত গ'লে আপোনাৰ কোনোবা ঘৰৰ পৰিয়ালৰ এজন হ'লেও আপোনালোকৰ ধুনীয়াকৈ লাগি থাকিব কিন্তু তেখেতৰ সীমাটো ডাইৰেক্ট দেখাই দিলে 5 দিনত মাত্ৰ 5 দিনত 1 বিঘা মাটি কৰি একদম ধুনীয়াকৈ সুন্দৰকৈ লগাই তাৰপিছত আপুনি চালেই হ'ল যে সীমাটো কোন হৈছে নে চালেই হ'ল হয় আৰু তাত গ'লে কিবা খৰচা পাতি দিব লাগিব নেকি খৰচা পাতি আপোনাৰ কেৰিংটো আহে কেৰিংটো আপোনাৰ মালৰ পৰা স্কোৱাৰ ফুটত ধৰা আমি তাতে ৰাখি লওঁ যিটো আহে আচ্ছা মানে ঘৰত যদি যায় লগাই দিয়ে আপোনালোকক পানী চানি বা খোৱা বোৱা কিবা কিবি দিব নালাগে আমি খালি মালটো বনাবৰ কাৰণে যদি ঢালাই বনাম তাত পিঠাগুৰি দিবৰ কাৰণে সেইটো পানীকণ দিলেই হ'ল আমাক আগতে একো দিব নালাগে খোৱা বোৱা একো নালাগে আমাক দিব খোৱা বোৱাও নালাগে একো নালাগে দিব চাওক আপোনালোকে যদি খোৱা বোৱা দিব নালাগে কিমান প্ৰফিটত চাই 110 টকা দি 9 গাঁৱত কৰে আপোনাৰ কি প্ৰফিট হ'ব চাওক বহুতখিনি প্ৰফিটত আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল ধুনীয়াকৈ লগাব পাৰিব আৰু এইফালে দেখিব পাৰিছে একদম ফিনিচিং দি আছে এইটো চাওক একদম খুঁটা ফিনিচিং দি আছে তাৰ শুকাতে কিমান দিন লাগে শুকাটো আপোনাৰ কাইলৈ উঠাব পাৰিব এখুটা কাইলৈ উঠাই দিব পাৰিব কাইলৈ উঠাই দিব পাৰিব আচ্ছা চাওক এই যিখিনি খুঁটা প্ৰস্তুত কৰিছে বা স্লেব প্ৰস্তুত এইখন লগাইছিলে চাওক মোৰ আগত মই দেখুৱালৈকে এইখন আপোনাৰ তাৰ আগত এখন বনাইছিল চাওক এক খুলি দিলে এতিয়াই মানে পুৰা লগতে খুলি দিব পাৰে স্লেবখিনি আপোনালোকৰ লগতে আপোনাৰ 10-15 মিনিটৰ ভিতৰত একদম স্লেবখন পুৰা খুলি আকৌ এখন নতুনকৈ প্ৰস্তুত কৰিব এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱালিটি মেইনটেইন কৰিছে আপোনালোকে দেখিলো যে গোটেই জাল তাৰ দিয়ে আপোনালোকৰ 8 mm ৰড খুঁটাত দিয়ে আপোনালোকে দেখিব পাৰিলে লাষ্টত আপোনালোকে এটা কথা কওক আপুনি জেওৰা দিয়াতকৈ আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাওক তেতিয়াহ'লে আপোনাৰ প্ৰফিটটো আহিব দেখিলে আপোনালোকে সেই চাইডত গৈ দেখাই দিলে আপুনি জলকীয়া খেতি কৰিছে তাৰ মাজতো জলকীয়া খেতিৰ মাজতে আপোনালোকৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাওক কিহৰ কাৰণে প্ৰফিটটো বহুত আছে আপোনালোকৰ সেইটো কাৰণে কৈছো আপুনি ৰেডিমেড বাউণ্ডাৰী ৱালটো লগালে আপোনাৰ বহুতখিনি প্ৰফিট আহিব আৰু এতিয়া যিটো স্ক্ৰীনত ওলাই থকা নাম্বাৰ আছে ধুনীয়াকৈ যোগাযোগ কৰিলে আপুনি ধুনীয়াকৈ ৰেছপন্স দি একদম ধুনীয়াকৈ লগাই দি থৈ আহিব আমি গৈ পেলাই চাওক আপোনালোকে ভিডিঅ' লাষ্টত এটাই কথা ক'ম আপোনালোকৰ লোকেশ্যনটো হৈছে নগাঁও চামগুৰিত তেখেতলোকৰ লোকেশ্যনটো হৈছে আৰু যদি লগাব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰ ফোনত যোগাযোগ কৰক যোগাযোগ কৰিলে একদম ধুনীয়াকৈ লৱাৰ আছাম আপাৰ আছাম মিডল আছাম কোনো কথাই নাইকিয়া একদম ধুনীয়াকৈ লগাই দি থৈ আহিব তো ভিডিঅ'টো অলমষ্ট গোটেইখিনি দেখাই আপোনালোকক বেছি দীঘলীয়া নকৰোঁ লাষ্টত এটাই কথা ক'ম আপোনালোকৰ যদি আপুনি নলগাই যদি আপোনাৰ যদি কোনোবা ফ্ৰেণ্ডে যদি লগায় তেতিয়াহ'লে ভিডিঅ'ত ধুনীয়াকৈ শ্বেয়াৰ কৰিব তেখেতসকলক কেনেকুৱা কি প্ৰফিট কেনেকুৱা কি আছে গোটেইখিনি কথা গম পাব নাই আপুনি কৈ দিলে হ'ল তেতিয়াহ'লে যোগাযোগ কৰিলে নাম্বাৰ দি দিলে ধুনীয়াকৈ যোগাযোগ কৰি ধুনীয়াকৈ লগাই থৈ আহিব তো বেছি ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ